নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ এই সৰু চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? উত্তৰ, অৰুণোদয় 1946 চনত প্ৰকাশ পাইছিলে আৰু সম্পাদক আছিলে দত্ত নাথান ব্ৰাউন। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি? উত্তৰ, অসমীয়া সাহিত্যৰ বুৰঞ্জী 1912 চনত প্ৰকাশ পাইছিলে আৰু লেখক আছিলে দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখনৰ নাম কি? উত্তৰ, শকুন্তলা। লেখক আছিলে লম্বোদৰ বৰা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ, 1917 চনত শিৱসাগৰত। নেক্সট কুৱেশ্যন, আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ, ভানুমতী আৰু লেখক আছিলে পদ্মনাথ গোহাঞিবৰুৱা। নেক্সট কুৱেশ্যন, বিহগী কবি বুলি কোনজন অসমীয়া কবিক জনা যায়? উত্তৰ, ৰঘুনাথ চৌধাৰী। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? উত্তৰ, পদ্মনাথ গোহাঞিবৰুৱা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰ, চন্দ্ৰকান্ত অভিধান 1933 চনত প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যন, অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন? উত্তৰ, হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? উত্তৰ, 1955 চনৰ 16 নৱেম্বৰত। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? উত্তৰ, জয়ভদ্ৰ হাগজেৰ। নেক্সট কুৱেশ্যন, অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন? উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, বৈষ্ণৱ যুগৰ কবি সাহিত্যিক কোন আছিল? উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? উত্তৰ, মহাপুৰুষ মাধৱদেৱ। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? উত্তৰ, কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যন, প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? উত্তৰ, মাধৱ কন্দলী আৰু হেম সৰস্বতী। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি বঁটা পোৱা হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ, সুগন্ধি পখিলা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতা কোন আছিল? উত্তৰ, ৰবিনচন। 1839 চনত প্ৰথম ব্যাকৰণ ৰচিছিল। নেক্সট কুৱেশ্যন, ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ, ছাৰ ছৈয়দ ছাদুল্লা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ, প্ৰহ্লাদ চৰিত আৰু লেখক আছিলে হেম সৰস্বতী।